ওই চাচা ওই চাচা অ মাই কিবা খাবা দিয়ে পেটটো মস্ত ৰকৰকে আছে ঐ পঢ়া হলে না তোর অলপ আগতে দেখোন লাচা হেৰি জকৰা ভাত খাই উঠছা অলপ দেৰিকে গৰম ভাত খাবি যা হেই ইমান পঢ়ি যাবা পাৰিম নেকি তই বোলে চোন স্কুলৰ বাৰান্দাই দেখা নাপলিয়ে যি হলিও মই 6ত 3 বছৰ পঢ়িলোৱে তই যি স্কুলতে যাই নাপলি ঐ আমাৰ দিনত ইমান ফেচিলিটি নাছিলে সেই কাৰণে এনেকে থাকবা লগা হৈছি তহঁতৰ দৰে ফেচিলিটি পালি মই বিএ এমএ এলএলবি একলগতে পাছ কৰিলো হয় হ'ব দে ইমান ফটা লেকচাৰ দিব নাগে মোক ইটা কিবা খাবা দি ঐ আলু কাটি আছো দেখছা না আলু কিটা ভাজা হলি ভাত দিম যা দে হ'ব দে তাড়াতাড়ি বনো মই এক গিলাস পানী খাই হু নতুবা মোৰ পেটে কষ্ট পায় ঐ পানী খা আৰু বাপেৰ কাষত কিতাপ লগে যা ঐ দাইদেৰে কত গেলে তৎক্ষণাত অ দেউতা দাদা হাগা লাগা বুলি কৈছে কতবা গেল মই নাজনো হাও এই মাত্ৰ দেখোন মই লেট্ৰিনৰ পৰা আহিলো তাক দেখোন দেখাই নাই অ সি কিজানি পেট পূজা কৰবাই গৈছি অ হবাও পাতে দে আৰু সি মোৰ ভাগৰ লাল চাহ দি চকৰা ভাত কেইটাও খাই গেছি অ হয় নেকি ৰ তাক দি আছো ৰ ঐ তোৰ বৰে পুৱা পাই গৰম লাগছে নেকি লাগা নাই কিয়া মাহৰ মূৰত কিমান বিল আহে মইহে জানো এই বৰে পুৱা পাই কোনি ফেন দিবা দিছিল বিষ্ণু মাৰি থাক মই ফেন দিয়া নাই দাদাই দিছি অ দেউতা মই কেটা বই আনি দিছো আগৰ বইটো সাজাল মোৰ টকা গাছত লাগছে নাকি আমাৰ দিনত আমি কলপাতত লাগছিলো 2 দিন মান নেলখিলি একো নহয় দে নেলখাকে থাকচোন তক মই পঢ়িবাহে দিছো লেখবা দিয়া নাই নহয় মাতি থাক ডাঙৰ ডাঙৰকে লেখি পালে এনে বহিকেইটা নষ্ট কৰবা নালগে অ তিতা মোক দুখনমান কলপাত আনি দিবি ইটা বহি নানলি হ'ব ওরা ইমান হপা যে আলু গুচ্ছ কারবার বিয়া পাতবা গুচ্ছ না কিয়া কি কথা কই হে পুৱাৰ ভাত নাখায় নেকি হে প্ৰভু ইমান আলু তোমাক কোনি কাট পাদিছি সাতটা মানুহ দুটা আলু কাটলি হৈ যায় হ'ব দিয়ক হে আপোনাৰ লেকচাৰ বন্ধ কৰক বিয়া নহতে মই এক কাহি আলু একলাই ভাজি ৰুটিৰ লগত খাইছিলো ওরা তিতা আলু কেজি 3 টাকা আছিল ইটা 30 টাকা হৈছি এটা আলুকে 3 জনে খাবা লাগবো এই পচা পচা আলু কিটা আনি ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰবা নালগে দিয়ক মোৰ ভাগৰ আলু কিটা থৈ দিয়া এই ৰাতিপুৱাই মই ভাত নাখাও মোৰ কাৰণে চাহ এক কাপ বনাই দা চাহ খাবাক লগি ঘৰত চেৰি চাপাততে থাকবা লাগব যিখিনি আছিল চলি দুটাকে দিলো হা এসপ্তাহ আগত 20 টাকাৰ চেনি আনছো 5 টাকাৰ চাহপাত আনছো শেষে হল না ওরা কিহৰ শব্দ উঠিয়া মেকৰি উমাইছে নাকি চচোন চ আসল মেকৰি হুমাইছি ৰব চাহ খাই যদি চেনি চাবা আনকগে নহলি পানী উহাই খাবা লাগব অ বুজি পাইছো ৰবা এই বাপু গনে পাকঘৰত উমাইছি ৰবা ইয়াক দি আছো কি করব রে কি হে বাপু মজা লাগছি লগনে ভখনে পঢ়ি থাকবা পাৰি নেকি ঐ ইটানে দেখোন লাল চাহ দি জকৰা ভাত খাইছিলি খাই খাই পেটটো ওলাইছা তোৰ ৰাতটো অলপ মনে নাই ইবাৰ যদি পৰীক্ষা বেয়া কৰা চাহ দোকানত থম তক নালগে তই পঢ়িবা ভালে হ'ব দে চাহ দোকানত বিন্দাছ বাচন ধুই খাই থাকবা পাৰি ঐ তোৰ খাৱা মচন দেখা পালি চাহ দোকানীও তক খেদব দোকানৰ পৰা আজি দিপ্ৰা ভাতকিটা খাম বুলি কালি নাখলো আৰু তই মাৰি দিলি ইটা উঠবি না কোন খাবি হ'ব দে উঠো দে এনা পেট ভৰছি মোৰ তই যদি খোৱা খা বাপ্পা ঐ হৰা বুলিয়ে ভাবছিলো হৰাবা দিবা নৰা কষ্টৰ পইচা হাতত লৈ যোৱাই ভাল থৈ
ইবাৰৰ পৰা বাকী চাকি দিব নোৱাৰা আৰু দোকান এনেকৈ মাৰা যাবই হাও মিহিৰাম দেখোন কিবা লাগছিল না কি ঐ চেনি চাহপাত অলপমান লাগছিল ৰ কিমান কিমান দিম কচোন ক হেৰি কৰ চেনি 10 টকাত দি চাহপাত 5 টকাত দি আৰু খাৱা বিস্কুট 5 টকাত দি হাও 10 টাকা চেনি 5 টাকা চাহপাত কাণ নাকত দিবয়ে আকৌ ক'বও নোৱাৰা 6000 টকা বাকী আছে কিবা ক'লে দিবে নহয় যি দিবে কৈছি সেই দেৱাই ভাল দে ঐ কি ভাবি আছা তাড়াতাড়ি নেদা কিয়া বহাৰে ৰখি আছে চাহ বনবা হাও দিছো ৰ আপোনাৰ মালটো লওক হচি দিয়ক চন্দন মিঠাতেলৰ দাম কিমানে খোলাটো নিলে 100 টকা আৰু যদি আপুনি পেকেটটো নে 110 টকা দিলে হ'ব বাপ্পা ঐ মিঠাতেলৰ ইমান দাম কেনকেনো তেল কিনি খাবিয়ে চন্দন মিঠাতেল নালগে দে আহাবাৰ বেহাৰৰ খেতি কৰিহে তেল খাম যাও দে কি চিপৰে মানুহে হাঁহিও উঠে খঙো উঠে মিহিৰাম না মিহিৰামে এটা গুৰমা আপুনি অলপ বহক মই বাগাত দক বদ্ধ ভাগাৰ লাগছে অলপ কথা পাতো ৰ'ব হে ইমান দিনৰ মূৰত আইছি ঘুমাব দিয়ক পিছত কথা পাতিম দক পিছতো মই কেইদিনমান থাকাকে আছো মস্তো গৰম লাগছে ফেনৰ তলত অলপ বাগাত দেও হাও এখেতক পুলি দেখোন মোৰ ভঁৰাল উদাং হৈ যাব কিবা উপায় উলাই ফেলি হলেও এখেতক কম দিনৰ ভিতৰত খেদবা লাগব কুৰমা আপুনি আহিছে ভালে আহিছে দিয়ক আমি পৰহি শ্বিলঙত যাম বুলি ভাবছো আপুনি আহিল জিতা নিশ্চিন্ত মনে যাব পাৰিম আপুনি আই বৰ সুবিধা হলে আপোনাকে গৰু ছাগাল গীতা গতাই দি যাব পাৰিম দিয়ক আৰু এটা কথা এই গেছটো শেষ হৈছে আপোনাৰতো খৰিত ভাত বনাই খোৱা অভ্যাস আছে এই দুদিন খৰিতে ভাত বনাই খাব দিয়ক কুৰমা আমি নহিলি চুবে নাহিব পাৰে তাক ভাকৰিৰ পৰা 2 মোন ধান উলাই দিবচোন আপুনিতো দমকলৰ পানী খাবা টান পায় এই ফিল্টাৰটো লেতেৰা হৈছে অলপ ধুই দিবচোন গুৰমা মই কি সঁচাকৈ থাকিম বুলি ভাবিছো নেকি মোৰ ঘৰত ইমান কাম কালি পুৱাই মই যাম এটা কাম কৰিবচোন আজি ৰাতি লোকেল মুৰ্গীৰ আয়োজন কৰিব চলি হাল্লা কৰি নাথকিবি মায়েৰ ওচৰত যা এনেই টেমা গৰম হৈছে আফলে দিম দেউতা অলপমান ফ্ৰিজৰ পানী ঢালি নলাই কিয়া তোৰ টেমাটো ঠাণ্ডা হ'ব দে তাত চুপ থাক যা মিমেৰৰ লগত বাগাৰ দিকে যা আহা বাবু আমি বাগাত দিওঁ আহা ভিজি জৰিছি নাইতা আৰু কালি ঔষধ আনবা কওঁতে মাত্ৰ 5 টকা দামী দুটা টেবলেট আনি দিছি বেচেৰা দাদাটো ইমান দিনৰ মূৰত আহিলা তাকো মিছাকে শ্বিলঙত যাম বুলি খেদলা আপুনি কি ইমান চিপৰামি কৰেনো সৰু সুৰা হলিয়তে তা চাকৰি আছে মৰলি সম্পত্তি গিৰাকি লগত লৈ যাব নেকি মাইনাৰ কিবা হলি চাব কিন্তু আপোনাকো মই ফুটানিৰু বিমলা মই আজিহে উপলব্ধি কৰিছো মোৰ চিপৰামিৰ কাৰণে মইনাৰ আজি এই অৱস্থা হৈছে যি হল হল তুমি আৰু মোক বেয়া পাই নাথকিবা আজিৰ পৰা তুমি যেনকে ক হেনকেই চলিম দা বিমলা মই আজিৰ পৰা আৰু চিপৰামি নকৰো দা ইটা এনকে চাই থাকলি নব আমি মইনাক মেডিকেলত লৈ যাবলা